So hi everyone, welcome to my channel. আজি আমি নতুন ক্যান্ডেল স্টিক সিরিজৰ নতুন ভিডিও এটা লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। সো এইটো ভিডিওত আমি মাৰাবজু ক্যান্ডেল যোনটো ফুল বডিড ক্যান্ডেল বুলি কোৱা হয় হেতুৰ বিষয়ে ডিসকাস কৰিম। যোনটো ক্যান্ডেলটো মই দেখাই দিছোঁ আপোনালোকক, এইটো মাৰাবজু যোনটো ফুল বডিড ক্যান্ডেল, বাট এইটো প্ৰেক্টিক্যালি বহুত ৰেয়াৰ, যোনটো মাৰ্কেটত বহুত কম দেখা যায় এনেকুৱা লো উইক থকা। সো আমি যেহেতু প্ৰেক্টিক্যালি চাম, আমি অলপ চলপ উইক যোনটো এনেকুৱা ক্যান্ডেল সৰু উইক এটা এনেকুৱা সৰু উইক এইবিলাককো আমি মাৰাবজু ক্যান্ডেল বা ফুল বডিড ক্যান্ডেল হিচাপে আমি কনসিডাৰ কৰি কেনে ডিসকাস কৰিম এইটো ভিডিও। সো ইয়াতে আমি ডিসকাস কৰিম মাৰাবজু ক্যান্ডেলটো কি হয়, কেনেকৈ ফৰ্ম হয়, তাতে কি মানে চলিছে, কেনেকুৱা মানে সেলাৰ বায়াৰৰ ৰিয়েকশ্যন তাতে, আৰু লাষ্টত আমি বেক টেষ্ট কৰি কেনে কেনেকৈ আমি মাৰ্কেটত সেইটো ক্যান্ডেলটো আমি এপ্লাই কৰিব পাৰোঁ সেইটোৰ ওপৰতো ডিসকাস কৰিম, বেক টেষ্ট কৰিম এইটো। সো ভিডিওটো শেষলৈকে চাই থাকিব। তো মাৰাবজু ক্যান্ডেল বেসিক্যালি কি হয়, আপোনাৰ এইটো ক্যান্ডেল যেনেকুৱা ধৰি লওক, এটা উইকটো আমি কনসিডাৰ কৰিম। এনেকৈ ফুল বডিড ক্যান্ডেল হয়, যেনেকুৱা আপোনাৰ ধৰি লওক এইটো এটা ফুল বডিড ক্যান্ডেল, এইটো মাৰাবজু ক্যান্ডেল হিচাপে আমি কনসিডাৰ কৰিম। তো কি হয় মাৰাবজু ক্যান্ডেলৰ আপোনাৰ ধৰি লওক এটা বায়াৰ এনেকৈ আহিছে, বাইং ক্যান্ডেল, এইটো কি হৈছে আপোনাৰ ইয়াতে মাৰ্কেটটো ওপেন হৈছে, এইটো আপোনাৰ বুলিছ ক্যান্ডেল, ঠিক আছে। এইটো আপোনাৰ বুলিছ ক্যান্ডেল বুলি ধৰিলোঁ মই। বুলিছ ক্যান্ডেলত কি হয়, মাৰ্কেটটো তলত ইয়াতে ওপেন হয়, আৰু সেলাৰে মানে তলত পেলাব নোৱাৰে এইটো, বা অলপমান উইক যদি এইখিনি তলত আনি কিনে ডাইৰেক্ট ওপৰত লৈ গুচি যায়, মাৰ্কেটটো ক্লোজ ইয়াতে হয়। মানে বায়াৰৰ পূৰা হাবি ইয়াতে, মানে সেলাৰে নোৱাৰিলে তলত মানে নিব। এই অলপ চলপ উইক আমি যিহেতু কনচিডাৰ কৰিম সেইটো বেলেগ কথা, বাট গোটেইখিনি এই মানে কেণ্ডেলটোত বা গোটেইখিনি টাইম ফ্ৰেমত মানে বায়াৰে হাবি হৈ আছে সেলাৰৰ ওপৰত। মানে ফাৰ্ষ্ট ওপেন হৈছে, ডাইৰেক্ট ওপৰত লৈ গুচি গৈছে, এইটো হ'ল বুলিছ ক্যান্ডেল। সেম সেলিং ফুল বডিড ক্যান্ডেলটো একে, ধৰি লওক এইটো বাইং আহিছে, ইয়াতে ওপেন হৈছে, ওপেন হোৱাৰ লগে লগে ডাইৰেক্ট তলত পৰিছে, এনেকৈ মানে ওপৰত নিব নোৱাৰিলে, ডাইৰেক্ট ইয়াৰ পৰা তলতে পেলালে। মানে গোটেইখিনি টাইম ফ্ৰেমটোত ধৰি লওক 1 ডে টাইম ফ্ৰেম বা 5 মিনিট টাইম ফ্ৰেম যিমানে লওঁ, গোটেইখিনি সময়টোত আপোনাৰ তলতে মানে সেলাৰটো বায়াৰৰ ওপৰত হাবি হৈ আছে, মানে সেলাৰে গোটেইখিনি ডাইৰেক্ট তলত পেলালে। কোনো ইয়াতে মানে ধৰি লওক অলপো বায়াৰে নোৱাৰিলে অলপ ওপৰত যাই কিনে ক্লোজ দিব, সেনেকৈ নহ'ল। ডাইৰেক্ট ওপেন হৈছে ইয়াতে, ডাইৰেক্ট তলত পেলালে, ক্লোজ হ'ল ইয়াতে। তো সেইটো এইবিলাক ক্যান্ডেলক আমি মাৰাবজু ক্যান্ডেল বা ফুল বডিড ক্যান্ডেল বুলি মানে কয়। সো ইয়াতে চাওক, এইটো যেনেকৈ মাৰ্কেটটো ইয়াতে ওপেন হৈছে, ডাইৰেক্ট তলত পেলাইছে, ইয়াতে ক্লোজ হ'ল, য'ত পেলাইছে তাতে ক্লোজ হ'ল, মানে ওপৰত আৰু নিব নোৱাৰে। যেনেকৈ এইটো ক্যান্ডেলত কি হৈছে, এইটো ক্যান্ডেলত কেনেকুৱা ৰিয়েকশ্যন হৈছে আপোনাৰ, মাৰ্কেটটো ইয়াতে ওপেন হৈছে, ওপেন হৈ কিনে তলত পেলাইছে একবাৰ, পেলাই কিনে বায়াৰে আকৌ পুজ দিলে এটা, ইয়াতে আহি কিনে ক্লোজ হৈছে। তো এইটোক আমি মাৰাবজু ক্যান্ডেল বা ফুল বডিড ক্যান্ডেল বুলি ক'ব নোৱাৰিম, এইটোত ক'ব পাৰিম আমি। অলপ সৰু সুৰা উইক সেইবিলাক বেলেগ কথা। তো সেম এইটোতো নোৱাৰিম আমি, এইটোতো নোৱাৰিম, এইটোতো অলপ ডাঙৰ উইক হৈ আছে, তো সেইবিলাকক নোৱাৰিম আমি মানে। তো তেনেকৈ এইটো হ'ল মাৰাবজু ক্যান্ডেলৰ কিবা। আৰু ইয়াতে ভিতৰত কি মানে ৰিয়েকশ্যনটো কি হয় এনে বায়াৰ সেলাৰৰ, আৰু একচুৱেলি বাইং ক্যান্ডেলবিলাক কেনেকৈ ফৰ্ম হয় চব আমি মাৰ্কেটত জানো অলৰেডি। কোনোবা যদি কিনিছে, কোনোবা বিকিব লাগিব। তো সেনেকৈ ডিমাণ্ড ছাপ্লাইৰ লগত মানে আপছ এণ্ড ডাউনছ হয় মাৰ্কেটটো। তো কি হয়, ধৰি লওক মই 10 টকা দি বিকিব খুজিছোঁ বস্তুটো, আৰু যোনে কিনিব ধৰি লওক সি চব টাইমত তলত কমত কিনিব খুজিব। মই বায়াৰটোৱে যদি কয় যে মই 9 টকা দাম দিম, ঠিক আছে, মই 9 টকা দাম দিম, মই বেচিব খুজিছোঁ 10 টকাত বেচিব খুজিছোঁ, বায়াৰটোৱে কৈছে মই 9 টকা দাম দিম। সেলাৰটোৱে যদি মান্তি হৈ যায়, 9 টকাতে মই দি দিলোঁ, তেতিয়া মাৰ্কেটটো কি তলত আহিব। সেনেকৈ যদি মই 9 টকাত আকৌ ধৰি লওক কিনিলোঁ, মই আকৌ বেচিব খুজিছোঁ ধৰি লওক 12 টকাত, যোনটো কিনিছোঁ সেইটো 12 টকাত বেচিব খুজিছোঁ, আকৌ যোনে কিনিব সি যদি 12 টকা দাম দি দিয়ে, ইয়াৰ পৰা মাৰ্কেট এতে গুচি যাব। তো সেনেকৈ কিনা বেচা হৈ কিনে মানে মাৰ্কেটটো এনেকৈ আপ ডাউন হৈ থাকে, মানে
ফ্লাকচুৱেট হৈ থাকে যোনে যিমান দাম দিয়ে যদি মানে এইটো ভেলু এটাৰ যদি দাম বহুত বেছি মানে সেইটো সময়ত যদি ভেলু এটা বাঢ়ি থাকে যেনেকৈ মাটিৰ দামে ধৰি লওক এতিয়া 1 লাখ টকা হৈ আছে যদি কালি আপোনাৰ 2 লাখো হৈ যাব পাৰে তো কালি যদি কোনোবা 2 লাখ দামটো কেনেকৈ হয় কোনোবা যদি দাম দিছে 2 লাখ টকাৰ ভেলু তেতিয়া মানে মাৰ্কেটটো এইটো মানে ডিজিটেলি দেখাই দিয়ে আপোনাক এনেকুৱাকৈ কোনোবা দাম দিছে 2 লাখ টকা তেতিয়া মানে কেণ্ডেলটো এনেকৈ বনি যাব তো সেই আমি মাটিৰ দামতো আমি কেণ্ডেল এনেকৈ বনাই চাব পাৰোঁ ধৰি লওক 1 লাখ টকাত আছিল মই যদি 1 লাখ টকাত কিনি 2 লাখ টকাত বিকিলোঁ ধৰি লওক তেতিয়া কেণ্ডেলটো এনেকৈ হ'ব বুলিছ মানে দাম ওপৰত গৈছে সেনেকুৱাকৈ আৰু কালি ধৰি লওক আকৌ 2 লাখ টকাত যোনে কিনিছে কিনি কিনে আকৌ ধৰি লওক 1.5 লাখ টকাত বিকিল 50,000 লছত বিকিল মানে 2 লাখ টকা ইয়াতে অ'পেন হৈছে 2 লাখ টকাত কিনিছে 1.5 লাখ টকাত বিকিল তো 2 লাখ টকাত কিনি কেনে 1.5 লাখ টকাত বিকিল মানে কি হ'ল মাৰ্কেট অলপ তলত আহিছে মানে চেলিং তো এনেকুৱাকৈ মানে কেণ্ডেলছবিলাক ফৰ্ম হয় তো কেণ্ডেলছবিলাক ফৰ্ম হয় সেনেকুৱাকৈ আৰু মাৰাবজু কেণ্ডেলত মানে কি আপোনাৰ পূৰা হাবি হৈ আছে মানে চেলাৰ তো সেই এনেকুৱাকৈ মাৰাবজু কেণ্ডেলটো ফৰ্ম হয় চ' আমি আশা কৰিছোঁ আপোনালোকে বুজি পাইছে মাৰাবজু কেণ্ডেল ফুল বডিড কেণ্ডেলটো এতিয়া আমি সেইটো বেক টেষ্ট কৰি চাম আমি কি আমি যিহেতু ট্ৰেডাৰ আমি ট্ৰেডিং চেণ্টিমেণ্টত বুজিম ট্ৰেডাৰ মানে কেনেকৈ আমি ৰিস্ক মেনেজমেণ্ট ফ'ল' কৰিব লাগিব গোটেইখিনি চাব লাগিব অকল মাৰাবজু কেণ্ডেল বনিছে মানে আমি যে ট্ৰেড লৈ ল'ম সেনেকুৱা নহয় আমি গোটেই চেণ্টিমেণ্টটো চাব লাগিব বায়াৰ চেলাৰৰ ৰিয়েকশ্যন চাব লাগিব ডাঙৰ টাইম ফ্ৰেমত চাব লাগিব চ' আমি এইটো চাওঁ চাওক আমি যে এনেকুৱা নহয় চব মাৰাবজু চব চেলিং এনেকুৱা ফুল বডিড কেণ্ডেলতে আমি বিকি দিম বা চব বাইং বুলিছ ফুল বডিড কেণ্ডেলত আমি কিনি দিম সেনেকুৱা নহয় আমি চেণ্টিমেণ্ট চাব লাগিব মাৰ্কেট অভাৰঅল চেণ্টিমেণ্ট যেনেকৈ চাওক আমি কি এইটো যেনেকৈ ফুল বডিড কেণ্ডেল এইটো ফুল বডিড কেণ্ডেলতকৈ আমি কিনি দিম নেকি নিকিনো কিহৰ কাৰণে নিকিনো ইয়াতে অলৰেডি ষ্ট্ৰেচড হৈ আছে ইয়াতে ফুল মাৰাবজু কেণ্ডেল কিনিলেও আকৌ চেলিং আহিয়ে যাব ইয়াতে চাওক এনেকুৱাকৈ এইটো এটা ফুল মাৰাবজু কেণ্ডেল ফুল বডিড বিয়াৰিছ কেণ্ডেল এটা কি আমি চেল কৰি দিম নেকি নকৰোঁ আমি অভাৰঅল চেণ্টিমেণ্টটো চাম ইয়াতে মাৰ্কেট ইমান ষ্ট্ৰেচড হৈ যোৱাৰ পিছত যদি কোনোবাই কিনে ইয়াতে মানে অলপমান হ'লেও পুল বেক ৱেইট কৰিব লাগিব তাৰপিছত চেল মানে এজ এ টেকনিকেল এনালাইচিছ মানে টেকনিকেল এনালাইচিছৰ এইটো ৰুল নহয় এনেকুৱা যে আমি ইমান ষ্ট্ৰেচড হৈ যোৱাৰ পিছত আমি ইয়াতে যে মাৰাবজু কেণ্ডেল হ'লেও কিনি দিম ইয়াতে এনেকুৱা ট্ৰেপো বনায় বহুতবিলাকে যে বহুতে ধৰি লওক নিউবিছ ৰিটেইল ট্ৰেডাৰবিলাকে কি কৰে যে অকল কেণ্ডেল চাই কিনে মই কিনিম বেচিম সেনেকুৱা টাইপ মানে ট্ৰেড কৰে তো কি কৰে সেনেকুৱা টাইপ ট্ৰেডো কৰে মানে ট্ৰেপ কৰে মানে আপোনাৰ ডাঙৰ ইনভেষ্টৰ যোনবিলাক মানে যোনে আচল খিলাৰী মানে মাৰ্কেটৰ তো সিহঁতে তলত ধৰি লওক মাৰাবজু কেণ্ডেল এটা বনাই দিব চেলিংটো চবে ইয়াতে চেল কৰি দিব নাচাই চেণ্টিমেণ্টটো লগে ট্ৰেপ বনাই কিনে ওপৰত গুচি যাব তো সেনেকুৱা নহয় বস্তুটো মানে আমি চাব লাগিব বস্তুটো গোটেই চেণ্টিমেণ্টটো এটা ষ্ট্ৰেচড হৈ আছে ইয়াতে আমি বাইঙৰ কিবা ট্ৰাই কৰিম যে বাইঙৰ অপৰচুনিটি বিচাৰিম আমি চেলিঙৰ অপৰচুনিটি নিবিচাৰোঁ অলপমান পুল বেক দিয়াৰ পিছত ইয়াতে আকৌ আমি চেলিঙৰ অপৰচুনিটি বিচাৰিব পাৰোঁ বাট ইমান ষ্ট্ৰেচড হোৱাৰ পিছত আমি নিবিচাৰোঁ যেনেকৈ ইয়াতে ইমান হেভি বাইং আহিছে ইয়াতে যদি মাৰাবজু কেণ্ডেল বনাইছে আমি ইয়াতে অপৰচুনিটি চাব পাৰোঁ বাট ইয়াতে যদি আমি বাইং যদি ইয়াতে বুলিছ মাৰাবজু কেণ্ডেল বনাইছে তেতিয়া আমি ইয়াতে মানে কৰাটো মানে ওপৰৰ ফালে ট্ৰেড বাইং কৰাটো জাষ্টিফাইড নহ'ব মানে বস্তুটো ঠিক নহ'ব টেকনিকেল এনালাইচিছৰ মতে তো যেনেকৈ আৰু আমি চাওঁ ইয়াতে চাওক এটা ষ্ট্ৰেচড হৈছে ইয়াতে মাৰাবজু কেণ্ডেল যিহেতু বনাইছে ইয়াতে আমি ট্ৰেড ল'ব পাৰোঁ বা ইয়াতে যিহেতু ষ্ট্ৰেচড হৈছে ইয়াতে আমি মাৰাবজু কেণ্ডেল বনাইছে ল'ব পাৰোঁ সেনেকুৱা টাইপ আমি এইখিনিত আপোনাৰ যিহেতু ষ্ট্ৰেচড হৈছে মাৰাবজু কেণ্ডেল এটা ট্ৰেড ল'ব পাৰোঁ মানে পুল বেক এটা দিছে কমচে কম বাইং আহি কেনে ইয়াতে বাইং এটা আহি কেনে পুল বেক দিছেতো ইয়াতে যেতিয়া মাৰাবজু কেণ্ডেল এটা আমি এটা ট্ৰেড ল'ব পাৰোঁ সেনেকুৱা আমি গোটেই চেণ্টিমেণ্টটো চাই ল'ব লাগিব আৰু বহুতৰ বেলেগ ৰুল মই এতিয়া জাষ্ট ষ্ট্ৰেচটোহে কৈ দিছোঁ এতিয়া ষ্ট্ৰেচড আপোনালোকে সেনেকৈ চাই কেনেও নহ'ব বস্তুটো যে বোলে ষ্ট্ৰেচড হৈছে মাৰাবজু কেণ্ডেল বনালে ইয়াতে বাইং কৰি দিম সেনেকুৱা নহয় মই এতিয়া জাষ্ট এটা এক্সাম্পল এটা দিছোঁ যে ষ্ট্ৰেচড হৈ আছে এইটো এটা ৰিজন আৰু বহুতবিলাক বস্তু চাব লাগে ফেক্টৰ্ছ আছে মাৰ্কেটত বহুতবিলাক ফেক্টৰ্ছ চাই কেনেহে পিছত আমি ট্ৰেডটো লওঁ তো এতিয়া আমি ষ্ট্ৰেচ বুলি কেনে ইয়াতে মাৰাবজু কেণ্ডেলত ইয়াতে বাই কৰি দিম সেনেকুৱা নহয় আমি চাব লাগিব বায়াৰ কেনেকুৱা আকৌ ছাপৰ্টত মানে বহুতবিলাক ফেক্টৰ আছে পেটাৰ্ণ কিবা পেটাৰ্ণ সেইবিলাক পিছত কেতিয়াবা আপোনালোকক মানে ভিডিঅ' বনাই দিম বহুতবিলাক
ৰিজন থাকে মাৰ্কেটত। তো ইয়াতে যিহেতু ষ্ট্ৰেছড হৈছে, ইয়াতে মাৰাভুজু কেণ্ডেলত মই নিকিনো। কিয় কাৰণে ইয়াতে আৰু এটা ৰিজন থাকে আপোনাৰ, ইমান হেভি চেলিঙৰ পিছত আমি অলপমান ৱেইট কৰিবই লাগিব। ৱেইট কৰি কেনে আমি যদি মাৰাভুজু কেণ্ডেল বনে ইয়াতে, তাৰপিছত আমি বাই কৰিব পাৰোঁ, অপৰচুনিটি চাব পাৰোঁ আমি। কিন্তু ইমান চেলিঙৰ পিছত অলপমান ফাৰ্ষ্ট পুল বেক যাব, চেলিং আহিব, তাৰপিছত ডাব্লিউ পেটাৰ্ণ বনাব লাগিব এনেকৈ। সেইবিলাক বহুত ফেক্টৰ থাকে। তো জাষ্ট এতিয়া মাৰাভুজুৰ বিষয়ে আমি ডিছকাছ কৰিম। এতিয়া যেনেকৈ পুল বেক আহিছে, এতিয়া মাৰাভুজু কেণ্ডেল এটা বনাইছে, আমি ল'ব পাৰোঁ ট্ৰেড সেনেকৈ। তো অভাৰঅল চেণ্টিমেণ্ট চাই ল'ব লাগিব। আমি য'ত ত'ত মাৰাভুজু কেণ্ডেল বনাব, মাৰ্কেটৰ টপত মাৰাভুজু কেণ্ডেল বুলিছ বনাই দিব, আমি বাই নকৰোঁ তাতে। আমি তাতে চেলিঙৰ মাথা মাৰিব লাগিব। তাতে যদি চেলিং মাৰাভুজু কেণ্ডেল বনায়, তেতিয়া আমি কিবা এটা অপৰচুনিটি বিচাৰিব পাৰোঁ। চ' এইখিনিয়ে আশা কৰিছোঁ আপোনালোকে বুজি পাইছে গোটেইখিনি, যিমানখিনি মোৰ এক্সপিৰিয়েঞ্চৰ পৰা শ্বেয়াৰ কৰিলোঁ। চ' থেংক ইউ।